Good morning friends and welcome back to my channel. কি খবৰ আপোনালোকৰ আশা কৰিছো যে আপোনালোকে সকলো ভালে আছে ময়ো ভালে আছো আৰু আজি এটা ভাবিলো যে ফুল কুকিং ৰেচিপি ভিডিও এটা আপোনালোকৰ কাৰণে মাজত লৈ আহো বুলি আজিৰ কুকিংটো অলপ বেলেগ ষ্টাইলত বনাম spicy meat. Yeah boy. এটো মানে হালদি পাতাটো মজাকে মাছটো স্টিম কৰি কিনি খাম কিন্তু কি মাছ আনিছো চাব দেই আপোনালোকক দেখাই আছো কি মাছ আনিছো এই ফালে দেখিছে নে গাইস এই তো ডাঙৰ বামি মাছ লৈ আহিছো ও মাই গড ওয়াও সো স্কুলৰ পাহুতে দেখিলি যে ৰাস্তাত মানে ডেইলি মাৰ্কেটত মানে বামি মাছ বেছি আছিল সো তাৰ পৰা মই লৈ আহিলো আধা কেজি সো এটা এটুকে মজাকে বনাম স্টিম কৰিম আৰু আজি মজাকে মুখ বেঙো কৰি কিনি ঘৰতে দেখাম সো বামি মাছটো লৈ আহিলো এতিয়া মজাকে ইয়াত চপা কৰিম সপা কৰি কিনি বঢ়িয়াকে বনাই কিনি খাম দেখিছে না গাইস কিমান ডাঙৰ সো গাইস দেখিলে মই এফালে মজাকে গোটেইখিনি বস্তু কাটি মিলি কিনি ৰেডি কৰি দিলো আৰু এইফালে বহাই দিলো কেৰাহী এইফালে জ্বলি আছে জুই এফালে মাই কাটি আছে ঔটেঙা এইটো তা ঔটেঙা লগত হে কাম বঢ়িয়াকে বইল কৰি কিনি ষ্টিমো কৰিম এইটো হালদি পাত আনি থৈছো নহয় এইটো হালদি পাত আনি থৈছো ইয়াত বঢ়িয়াকে মাছ অলপমান কেইটামান লগাই কিনি বঢ়িয়াকে ষ্টিম কৰি কিনি খাম চ এইটোকো দেখাম দেই সো চাই থাকিব গাইস চাওক গোটেই বস্তু মাই ৰেডি কৰি আনিলে এইফালে নহৰু জলকীয়া আদা এইফালে গোলমৰিচ এইফালে নিমখ এইফালে হালদি আৰু এইফালে লগাই দিলে মাই হালদি এইফালে আৰু এতিয়া এইটোত মাছটো এটা এইটো তৰা বঢ়িয়াকে তৰা পাত নহয় সৰি হালদি পাতটো বঢ়িয়াকে ধুই মেলি কিনি ইয়াত থৈছো এটা ইয়াতো মজাকে এটা বঢ়িয়াকে মাছটো লগাই ষ্টিম কৰিম এইফালে মাই লগাই আছে এটা বস্তু লগাই দিলে নিমখ এইটো লগাইছে পেস্টটা লগাই লগাই বঢ়িয়াকে সো গাইস দেখিলে মজাকে মই হানি মেলি হালদি চালদি লগাই গোটেই আদা নহৰু পেষ্ট লগাই কিনি তাত বান্ধি দিম এতিয়া তাৰপিছত বঢ়িয়াকে বইষ্টিম কৰাটো দেখাম দেই চাই থাকিব মই মানে বান্ধাত ইমান এক্সপাৰ্ট নাই মানে এইফালে মাক বান্ধিব দিছো হলে এটা এইটো যোনটো বান্ধি থৈছো পাতত মাছটো এটা এই জুইৰ ভিতৰত সোমাই দিম এতিয়া ইয়াতে এইটো পকি থাকিব এনেকাকে ইয়াত এটা ভালকে কয়লা দিব লাগিব গৰম কয়লা দিব লাগিব তেতিয়াহে পকিব আমাৰ মিচিঙত এইটো পামদাক বুলি কয় পামদাক কৰি আছো এটা এইটো এৰাউণ্ড লাগিব আধা ঘণ্টামানটো লাগি যাব এইটো পকিটো আৰু এইফালেও বনি আছে আমাৰ চব্জিটো মজাকে উতলি আছে সো গাইস গোটেইখিনি বস্তু ৰেডি কৰি মেলি কিনি একদম আজি ঘৰতে মানে সস্তা মুকবাং এটা কৰি দিম আৰু সব চাই থাকিব গাইস এইফালে ৰেডি হৈ গল আমাৰ খানা এইফালে দেখিছে নহয় এইটো হয় ষ্টিম কৰা বামি মাছ আৰু এইফালে ঔটেঙা আৰু এইফালে পুৰা বইল কৰা মাছ সো এইটোকে এটা মজাকে খাই লম সো গাইস তে ষ্টাৰ্ট কৰিম আৰু খোৱা কোনে ঔটেঙা বামি মাছ বইল কৰি খাই ভাল পায় প্লিজ কমেন্ট কৰি জনাব কিন্তু সো স্টার্ট গাইস বহুত গরম দেই ফার্স্ট বাইট গাইস খুব বঢ়িয়া স্টিম কৰা মাছ এইটো দেখি পাইছে নাই জানো স্টিম কৰাটো বঢ়িয়া কৰিব এটা হ'লেও খাম Ini atas mukbang guys.
বইল কৰাটো ঔটেঙা বইল কৰাটো গাইছ দেখি পাইছেনে বঢ়িয়া বাও স্টিম কৰাটো বহুত মজা হৈছে কিন্তু So guys, হৈ গ'ল পুৰা চেক কৰি দিলে একদম থালি পুৰা খালী কি মজা আছিলে খাবলৈ কিন্তু দেই খাই মেলি আজৰি হৈ গ'লো এতিয়া কিন্তু বঢ়িয়া লাগিলে খাই দেই কোনে কোনে ঔটেঙা আৰু এনেকুৱা বামি মাছ খাই ভাল পায় প্লিজ কমেণ্টত কিন্তু কমেণ্ট কৰি কিন্তু জনাব আৰু গাইজ যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰো কৰি দিব বেল আইকনটো দবাই দিব এনেকুৱা মাজে মাজে কুকিং ভিডিঅ' ফিচিং ভিডিঅ' স্পৰ্টছৰ ভিডিঅ' মাজে মাজে লৈ আনি থাকিম ইমানেই আছিলে গুড নাইট বাই বাই গাইজ